Hello friends, আপোনালোকক আমাৰ এই টেষ্ট সাপোৰ্ট নবীন হাজদা ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। ফ্ৰেণ্ডছ, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাম যদিহে আপোনালোকে ভাবিছে 2024 চনত আধাৰ কাৰ্ড আপডেট কৰিম বুলি, যিহেতুকে বহুতো টাউনৰ যিবিলাক আধাৰ চেণ্টাৰ আছিলে বা গাঁৱৰ যিবিলাক আধাৰ চেণ্টাৰ আছিলে বৰ্তমান বন্ধ কৰি দিয়া হৈছে বা ক্লোজ হৈ গৈছে। ঠিক আছে, বন্ধ হোৱাৰ ফলত কিছুমানে নিজৰ যিবিলাক আধাৰ কাৰ্ড আছে আপডেট কৰিব পৰা নাই। তেনে ক্ষেত্ৰত আপোনালোকে ঘৰতে বহি আপোনাৰ মোবাইলৰ পৰা অনলাইনৰ জৰিয়তে কেনেকৈ আপোনাৰ আধাৰ কাৰ্ডখন কাৰেকশ্যন কৰাই ল'ব পাৰে। বহুতৰে আধাৰ কাৰ্ডৰ যি নাম আছে নামৰ স্পেলিং কিছুমান ভুল হৈ আছে বা কিছুমানৰ ডেট অফ বাৰ্থ জন্মৰ তাৰিখ ভুল হৈ আছে, আৰু কিছুমানৰ কি হৈছে যিখন পুৰণা সিম কাৰ্ড আছিলে মোবাইল নাম্বাৰ আছিলে সেইটো লিংক হৈ আছে, কিন্তু তেওঁলোকে নতুন মোবাইল নাম্বাৰ লিংক কৰিব পৰা নাই। তেনে ক্ষেত্ৰত তেওঁলোকে ঘৰতে বহি নিজৰ যিখন আধাৰ কাৰ্ড আছে কেনেকৈ আপ টু ডেট কৰিব পাৰে, আপডেট কৰাই ল'ব পাৰে, তেওঁলোকে আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে তেওঁলোকে সম্পূৰ্ণ প্ৰচেছ অৱলম্বন কৰি নিজৰ যিবিলাক আধাৰ কাৰ্ড আছে আপ টু ডেট ধুনীয়াকৈ কৰি ল'ব পাৰে। তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, আমাৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব লাগিব। সো ফ্ৰেণ্ডছ, দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে আপোনালোকক এটা অনুৰোধ কৰিম, যিসকলে আমাৰ এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি সাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু যিসকলে হয়তো তেওঁলোকে সমস্যাত পৰিছে যে আধাৰ কাৰ্ড এতিয়ালৈকে আপডেট কৰিব পৰা নাই, তেওঁলোকক মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ অকণো নাপাহৰিব। সো ফ্ৰেণ্ডছ, পোনপ্ৰথমতে আপোনাৰ ওচৰত এটা এণ্ড্ৰইড মোবাইল ফোন লাগিব, বা আপোনাৰ ওচৰত যদি এটা পিচি বা লেপটপ আছে তেতিয়াহ'লে ধুনীয়া কথা, কি কাৰণে আপোনালোকে পিচি বা লেপটপত কৰিলে এইবিলাক কাম মানে সুবিধা হয়। ঠিক আছে, তো যিহেতুকে মই আপোনালোকক মোবাইলৰ জৰিয়তে দেখুৱাম, মোবাইলৰ জৰিয়তে আপোনালোকে কেনেকৈ এই কামটো কৰাই ল'ব পাৰে। ডাকঘৰৰ জৰিয়তে আপোনালোকৰ যিখন আধাৰ কাৰ্ড আছে আপ টু ডেট হ'ব। ঠিক আছে, এইটো ডোৰ ষ্টেপ ছাৰ্ভিচ বুলি ক'ব পাৰি। পোনপ্ৰথমতে ফ্ৰেণ্ডছ, বিশেষ এটা ক্ৰোম ব্ৰাউজাৰত আপোনালোকক যাব লাগিব, যিকোনো ব্ৰাউজাৰত আপোনালোকক যাব লাগিব। যিহেতুকে মোৰ ওচৰত ক্ৰোম ব্ৰাউজাৰ আছে, মই ক্ৰোম ব্ৰাউজাৰত যাম। ঠিক আছে ফ্ৰেণ্ডছ, পোনপ্ৰথমতে ক্ৰোম ব্ৰাউজাৰত গৈ আপোনালোকে সাৰ্চ কৰিব ইণ্ডিয়ান পোষ্ট। পোনপ্ৰথমতে আপোনালোকক সাৰ্চ কৰিব লাগিব ইণ্ডিয়ান পোষ্ট আধাৰ আপডেট বুলি সাৰ্চ কৰি দিব লাগিব। ঠিক আছে ফ্ৰেণ্ডছ, সাৰ্চ কৰাৰ পিছতে ফ্ৰেণ্ডছ আপোনাৰ ওচৰত যিটো ইণ্ডিয়ান পোষ্টৰ অফিচিয়েল ৱেবছাইট আছে তাত আপোনালোকে ৰিডাইৰেক্ট হৈ যাব। সাৰ্চ কৰাৰ পিছত আপোনাৰ ওচৰত এনেকুৱাকৈ ডাছবৰ্ড আহিব। ডাছবৰ্ড অহাৰ পিছত আপোনালোকে কি কৰিব, স্ক্ৰল কৰিব আৰু ছেকেণ্ড অপশ্যনত যিটো লিংক পাব, সাৰ্ভিস ৰিকুৱেষ্ট ফ্ৰম ডোৰ ষ্টেপ বেংকিং বুলি পাব, এই লিংকটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট আছে এইটো খোল খাব। যিহেতুকে ফ্ৰেণ্ডছ মোৰ ইয়াত নেটৱৰ্কটো অলপ শ্ল', তাৰ কাৰণে ইয়াত লোডিং হ'বলৈ সময় লৈছে। লোডিং হোৱাৰ পিছতে ফ্ৰেণ্ডছ আপোনালোকে দেখিবলৈ পাব ইয়াতে আজাদী কা অমৃত মহোৎসৱ, এইটো ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকৰ অফিচিয়েল ৱেবছাইট হয়। ঠিক আছে ফ্ৰেণ্ডছ, আপোনালোকে চাই লওক। তাৰ পাছতে আপোনালোকে ইয়াত দেখিবলৈ পাব সাৰ্ভিস ৰিকুৱেষ্ট ফৰ ডোৰ ষ্টেপ বেংকিং বুলি কোৱা হৈছে। ঠিক আছে, তাৰ পাছতে আপোনালোকে যদি স্ক্ৰল কৰি যায় তেতিয়াহ'লে দেখিবলৈ পাব অপেন নিউ একাউণ্ট বুলি কোৱা হয়। যদিহে ফ্ৰেণ্ডছ আপোনালোকে অনলাইনৰ জৰিয়তে ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকৰ যদি এটা একাউণ্ট খুলিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে এই পদ্ধতি অৱলম্বন কৰি আপোনালোকে বেংক একাউণ্ট এটা ঘৰতে বহি অনলাইনৰ জৰিয়তে ডাকঘৰত এটা একাউণ্ট খোলাই ল'ব পাৰে। কিন্তু মই আজি ডাকঘৰৰ একাউণ্ট অপেন কৰি নেদেখাওঁ আপোনালোকক। আজিৰ ভিডিঅ'টোৰ মেইন টপিক হৈছে আধাৰ কাৰ্ড আপোনালোকে কেনেকৈ আপডেট কৰিব। আধাৰ কাৰ্ড আপডেট কৰিবৰ কাৰণে আপোনালোকে কি কৰিব, স্ক্ৰল কৰিব। স্ক্ৰল যোৱাৰ পিছত আপোনালোকে 5-6 নম্বৰ অপশ্যনত চাব আধাৰ মোবাইল আপডেট বুলি কোৱা হৈছে। ঠিক আছে, আধাৰ মোবাইল আপডেট বুলি কোৱা হৈছে। যদিহে আপোনাৰ নেম বা ডেট অফ বাৰ্থ বা মোবাইল নাম্বাৰ যদি আপোনালোকে আপডেট কৰিম বুলি ভাবিছে তেতিয়াহ'লে আধাৰ মোবাইল আপডেট বুলি কোৱা হৈছে, এই অপশ্যনটো সিলেক্ট কৰি ল'ব। ঠিক আছে, তাৰ পাছত যদি ভাবিছে আপোনালোকে আপোনাৰ যিটো সৰু বাচ্চা আছে, ধৰি লওক 5 বছৰ তলত, তেনেকুৱা চাইল্ড আধাৰ ইনৰোলমেণ্ট, অৰ্থাৎ আপোনালোকে সৰু বাচ্চাৰ যদি আধাৰ কাৰ্ড বনাব বিচাৰে তেতিয়াহ'লে আপোনালোকে এই যিটো আধাৰ মোবাইল আপডেট তলতে আছে চাইল্ড আধাৰ ইনৰোলমেণ্ট, এইটো অপশ্যনো আপোনালোকে সিলেক্ট কৰি ল'ব পাৰে। এই দুটাই অপশ্যন আপোনালোকে সিলেক্ট কৰি কি কৰিব লাগিব দেখুৱাই আছো। যিহেতুকে ফ্ৰেণ্ডছ মোৰ ক্ষেত্ৰত অকল মই আধাৰ কাৰ্ড আপডেট কৰিম বুলি কৈছো, সো মই এইটো আনটিক কৰি দিম, অকল আধাৰ মোবাইল আপডেট অপশ্যনটো সিলেক্ট থাকিবলৈ দিম। তাৰ পাছত কি কৰিব আপোনালোকে স্ক্ৰল কৰিব। ঠিক আছে,
এই স্ক্ৰল কৰাৰ পিছত আপোনালোকৰ সলিউশন বুলি ইয়াতে ফ্ৰেন্ডছ আৰু এটা কথা আপোনালোকক মনত পেলাই দিম যে ইয়াত কি ষ্টাৰ মাৰ্ক আছে অৰ্থাৎ এইবিলাক বাধ্যতামূলক এইবিলাক ভৰাবই লাগিব ষ্টাৰ মাৰ্ক থকা যিমান আছে এইবিলাক বাধ্যতামূলকভাৱে আপোনালোকে ভৰাবই লাগিব এইটো আপোনালোকে যদি নভৰাই আৰু সাবমিট কৰিবলৈ যায় তেতিয়াহলে এইটো সাবমিট নহব ঠিক আছে পোন প্ৰথমে সলিউশন বুলি কোৱা হৈছে সলিউশন অপচনত ক্লিক কৰিলে আপোনাৰ লোকে যেটো সার্ভিস লব বিচাৰিছে কোনে আবেদন কৰিছে পুৰুষে না ফিমেলে মিস্টাৰ মিসেস এইবিলাক আপোনালোকে সিলেক্ট কৰি লব যেহেতুকে মোৰ ক্ষেত্ৰত মিস্টাৰ আহিব তো মিস্টাৰ মই সিলেক্ট কৰিছো তাৰ পাছত আপোনাৰ যেটো ফাৰ্স্ট নেম এটো আপোনালোকে ইয়াত এন্ট্ৰি কৰিব আপোনাৰ প্ৰথম নেম তাৰ পাছত আপোনাৰ লাষ্ট নেম ইয়াতে এন্টাৰ কৰিব তাৰ পাছত আপোনাৰ যেটো বৰ্তমানৰ মোবাইল নাম্বাৰ যেটো আপোনাৰ ওচৰত বৰ্তমান আছে হেতু মোবাইল নাম্বাৰ আপোনালোকে ইয়াত এন্টাৰ কৰিব তাৰ পাছত যদি ফ্ৰেন্ডছ আপোনাৰ ওচৰত ইমেইল আইডি আছে ইয়াত ইমেইল আইডিৰ ওচৰতে ষ্টাৰ মাৰ্ক নাই ইমেইল আইডি যদি আছে আপোনালোকে দিব পাৰে নতুবা নিদিলেও হৈ যাব তাৰ পাছত এড্ৰেছ ফাৰ্স্ট লাইন অৰ্থাৎ আপোনালোকৰ এড্ৰেছ যেটো আছে এটো এন্টাৰ কৰি দিব এড্ৰেছ সেকেন্ড লাইন আপোনালোকৰ ডাকঘৰ দিব পাৰে তাৰ পাছত আপোনালোকৰ পিন কোড কি হয় ডাকঘৰৰ পিন কোড এটো দিব পাৰে তাৰ পাছতে আপোনাক কোৱা হৈছে নিয়াৰেষ্ট পোষ্ট অফিচ আপোনাৰ ওচৰৰ যেটো ডাকঘৰ ইয়াত আপোনালোকে ড্ৰপ ডাউনৰ পৰা সিলেক্ট কৰি লব ঠিক আছে এনেকৈ ড্ৰপ ডাউন আছে আপোনালোকে সিলেক্ট কৰি লব তাৰ পাছত লিংকেড IIBF ব্ৰাঞ্চ অৰ্থাৎ কোনটো ব্ৰাঞ্চ আপোনাৰ হয়তো ডিস্ট্ৰিক্ট ব্ৰাঞ্চ থাকিব পাৰে আপোনাৰ যেটো ওচৰৰ ব্ৰাঞ্চ আছে IIBF ৰ অৰ্থাৎ আপোনাৰ ডাকঘৰৰ যেটো ব্ৰাঞ্চ আছে হেতু আপোনালোকে সিলেক্ট কৰি লব তাৰ পাছত ডিভিজন আপোনালোকে এন্ট্ৰি কৰিব ৰিলিজিয়ন দিয়া আছে ৰিলিজিয়ন আপোনালোকে ইয়াত এন্ট্ৰি কৰি লব সাৰ্কল কোনটো আপোনালোকৰ যেটো সাৰ্কল পৰে হেতু আপোনালোকে সিলেক্ট কৰি লব তাৰ পাছত আপোনাৰ ষ্টেট অৰ্থাৎ ৰাজ্যখনৰ নাম আপোনালোকে ইয়াত দিব পাৰে নহয় দিবই লাগিব ঠিক আছে তাৰ পাছত কোৱা হৈছে এনি স্পেসিফিক ৰিকুৱেষ্ট বুলি কোৱা হৈছে ঠিক আছে ফ্ৰেন্ডছ ইয়াত যদি আপোনালোকে কিবা এটা ৰিমাৰ্ক অৰ্থাৎ লিখি পঠিয়াব পাৰে ঠিক আছে মোৰ এইটো আপডেট কৰিবলগীয়া আছে আপোনালোকে ইয়াত ইংলিছত লিখি এটো দিব পাৰে তাৰ পাছতে ফ্ৰেন্ডছ কি কৰিব লাগিব আপোনালোকক ইয়াতে কোৱা হৈছে আই এগ্ৰি টু টাৰ্মছ এণ্ড কন্ডিশন বুলি কোৱা হৈছে ঠিক আছে ইয়াতে আপোনালোক কি কৰিব লাগিব টিক মাৰ্ক এটা লগাব লাগিব টিক মাৰ্ক লগোৱা পিছতে আপোনালোকে ইয়াত যেটো ক্যাপচা দেখিবলৈ পাইছে ঠিক আছে এটো সংখ্যা কেইটামান ওলাই আছে অলপ কটাকটিকৈ সংখ্যা কেইটামান ওলাই আছে এই সংখ্যা কেইটা আপোনালোকক হুবহু এন্টাৰ কৰিব লাগিব আপোনালোকে যদি এই সংখ্যা কেইটা ধৰিব নোৱাৰে তেতিয়াহলে আপোনালোকে এই ইয়াতে দেখা পাইছে এই অপচনতে ক্লিক কৰি আপোনালোকে ইয়াক অৰ্থাৎ ৰিফ্ৰেশ কৰিব পাৰে বেলেগ এটা ক্যাপচা আপোনাৰ ওচৰত আহি যাব ঠিক আছে মোৰ ক্ষেত্ৰত 8460 আহিছে 8460 মই এন্টাৰ কৰি দিম 8460 এনেকুৱাকৈ মই এন্টাৰ কৰি দিলো এন্টাৰ কৰাৰ পিছত ইয়াতে আপোনালোকে কি দেখিবলৈ পাইছে সাবমিট অপচন এই সাবমিট অপচনতে আপোনালোকে ক্লিক কৰি আপোনাৰ যিখন ৰিকুৱেষ্ট টু সাবমিট হৈ যাব প্ৰায় 7 দিনৰ পৰা 10 দিনৰ ভিতৰত আপোনাক কল কৰা হ'ব কল কৰি আপোনাৰ নিয়াৰেষ্ট যেটো ডাকঘৰ আছে ওচৰৰ যেটো ডাকঘৰ আছে ডাকঘৰৰ পৰা আপোনাক কল কৰা হ'ব আৰু সোধা হ'ব আপোনাৰ ঘৰ কোন ঠাইত কি কথা আপোনাৰ ঘৰ আহি বায়োমেট্ৰিক মেচিন লৈ আহি আপোনাৰ যিখন আধাৰ কাৰ্ড আপডেট কৰিবলগীয়া থাকিব এই আপডেটটো তেওঁলোকে নিজে কৰি থৈ যাব সো ফ্ৰেন্ডছ আশা ৰাখিছো আপোনালোকে বুজি পালে যে অনলাইনৰ জৰিয়তে আপোনালোকৰ মোবাইলৰ পৰাই বা পিচিৰ পৰাই আপোনালোকে কেনেকৈ 2024 চনত আধাৰ কাৰ্ডত আপোনাৰ নেম আপডেট কৰিব পাৰে বা মোবাইল নম্বৰ আপডেট কৰিব পাৰে বা ডেট অফ বাৰ্থ আপডেট কৰিব পাৰে আশা ৰাখিছো ফ্ৰেন্ডছ আপোনালোকে বুজি পালে আজিৰ ভিডিওটোত মোৰ ইমানেই আৰু যিসকলে এতিয়ালৈকে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোকক অনুৰোধ কৰিম পুনৰবাৰ চেনেলটো সাবস্ক্ৰাইব কৰি সাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব